নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছো ৰামধেনু এডুকেট 2025-26 শিক্ষাবৰ্ষৰ বাবে যি বিনামূলীয়া ঐক্য পোছাক প্ৰদান কৰা হ'ব সেই সম্পৰ্কে কিছু নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে আজি ভিডিঅ'ৰ জৰিয়তে কি নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিছো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোক সকলোৱে অৱগত যে অসম চৰকাৰৰ অধীনৰ প্ৰতিখন চৰকাৰী আৰু পাৰিশিক্ষিত বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীৰ ঐক্য পোছাকৰ নামত অসম চৰকাৰে প্ৰতিখন বিদ্যালয়ক নিৰ্দিষ্ট পুঁজি যোগান ধৰে আৰু এইবেলিও অসম চৰকাৰে এই 25-26 শিক্ষাবৰ্ষৰ বাবে বিনামূলীয়া ঐক্য পোছাক যোগান ধৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়িছে আৰু ইতিমধ্যে 22 নৱেম্বৰ 2024 তাৰিখে অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী শিক্ষা বিভাগৰ শীৰ্ষ বিষয়া আৰু কিছু ভেণ্ডৰৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় আৰু এই সভাতেই কিছু নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্তসমূহ মই আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিছো প্ৰথম গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল The supply of school uniform must be completed within 28 February 2025 without fail. এবাৰ ইউনিফৰ্ম বিতৰণৰ ডেডলাইন বান্ধি দিয়া হৈছে সেই তাৰিখটো হ'ল 28 ফেব্ৰুৱাৰী 2025 গতিকে 28 ফেব্ৰুৱাৰী 2025 ভিতৰত সকলো ভেণ্ডৰে প্ৰতিখন বিদ্যালয়ক ইউনিফৰ্ম যোগান ধৰিব লাগিব without fail. If any vendor fails to supply uniform as per specification and in time, the vendor will be blacklisted. আচলতে যিবিলাক পাৰ্টিয়ে বা যিবিলাক সাপ্লায়াৰ ভেণ্ডৰ পাৰ্টিয়ে নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট নিয়ম অনুযায়ী বিদ্যালয়সমূহক ঐক্য পোছাক সময়ত যোগান ধৰিব নোৱাৰিব তেওঁলোকক ব্লেকলিষ্টেড কৰা হ'ব অৰ্থাৎ তেওঁলোকে ভৱিষ্যতে আৰু কাপোৰ কোনো বিদ্যালয়ক যোগান ধৰিব নোৱাৰিব এইবাৰ 25-26 শিক্ষাবৰ্ষৰ বাবে ৰঙৰ ক্ষেত্ৰত এটা নতুন পৰামৰ্শ প্ৰদান কৰা হৈছে সেইটো হ'ল প্ৰতিখন বিদ্যালয়ে হোৱাইট চাৰ্ট আৰু ব্লু পেন অৰ্থাৎ বগা চাৰ্ট আৰু নীলা পেন তেওঁলোকে দিব লাগিব ফৰ দ্য একাডেমিক ইয়াৰ 2025-26 যেহেতু প্ৰতিজন ছাত্ৰ-ছাত্ৰীক দুযোৰকৈ কাপোৰ প্ৰদান কৰা হ'ব গতিকে সেই দুযোৰ কাপোৰৰ ভিতৰতে ওৱান ট্ৰেক পেন দিয়াটো কম্পালসৰি গতিকে প্ৰতিটো ভেণ্ডৰ পাৰ্টিয়ে প্ৰতিজন ছাত্ৰ-ছাত্ৰীক কমেও এটাকৈ ট্ৰেক পেন দিব লাগিব আৰু এইবাৰ 25-26 শিক্ষাবৰ্ষৰ বাবে আন এটা গুৰুত্বপূৰ্ণ সংশোধনী হৈছে যে এইবাৰ যি বিনামূলীয়া ঐক্য পোছাক প্ৰদান কৰা হ'ব সেই ঐক্য পোছাকৰ পকেটত সমগ্ৰ শিক্ষাৰ লোগো তাত অংকিত থাকিব লাগিব আৰু যিখিনি পিএমচি আঁচনিৰ অধীনৰ বিদ্যালয় সেই বিদ্যালয়ত পিএমচিৰ লোগো তাত প্ৰিন্ট কৰিব লাগিব এইবাৰ সাপ্লায়াৰ পাৰ্টিসমূহে শিক্ষা হেতু এপত তেওঁলোকৰ সবিশেষ তথ্য যেনে তেওঁলোকৰ জিএসটি নম্বৰ আধাৰ নম্বৰ পান নম্বৰ ৱৰ্ক অৰ্ডাৰ এই গোটেইখিনি কি কৰিব লাগিব তাত আপলোড বা সাবমিট কৰিব লাগিব এইবাৰ আৰু এটা কথা কোৱা হৈছে যে যদি কোনোবা সাপ্লায়াৰে তেওঁলোকৰ যিখিনি মেটেৰিয়েলছ টেষ্টিং কৰাত ফেইল হয় তেতিয়াহ'লে সেই সাপ্লায়াৰ এগেইনষ্টত কোনো ধৰণৰ পেমেণ্ট দিয়া নহ'ব আৰু ইয়াৰ উপৰিও ভৱিষ্যতে নেক্সট 3 বছৰলৈ সেই সাপ্লায়াৰ ব্লেকলিষ্ট কৰা হ'ব এইবাৰ যিটো কোৱালিটি অফ ইউনিফৰ্ম আৰু যিটো টাইম মেনেজমেণ্ট এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব কোৱালিটি যথেষ্ট উচ্চ মানৰ হ'ব লাগিব আৰু সময়মতে প্ৰতিটো ভেণ্ডৰ প্ৰতিটো সাপ্লায়াৰে বিদ্যালয়ক যোগান ধৰিব লাগিব ইতিমধ্যে মই উল্লেখে কৰিছো যে ইয়াৰ যি লাষ্ট ডেডলাইন 28 ফেব্ৰুৱাৰী 2025 গতিকে 28 ফেব্ৰুৱাৰী 2025 আগতেই
প্ৰতিটো ছাপ্লায়াৰে প্ৰতিখন বিদ্যালয়ৰ গুণগত পোচাক সময়মতে দিব লাগিব। গুণগত মানদণ্ডৰ ক্ষেত্ৰত পোচাকৰ এছাম টেক্সটাইল ইনষ্টিটিউট গুৱাহাটীৰ লেব টেষ্টত যিখিনি নৰ্মছ থাকিব সেই নৰ্মছখিনি তেওঁলোকৰ প্ৰতিটো ভেণ্ডৰ থাকিব লাগিব। বিগত বৰ্ষত যিখিনি ছাপ্লায়াৰ পাৰ্টিয়ে লেব টেষ্টত ফেইল হৈছিল সেই পাৰ্টিসমূহ কোনো ধৰণৰ অৰ্ডাৰ তেওঁলোকলৈ ইছ্যু কৰা নহ'ব। ইয়াত আৰু এটা কথা কোৱা হৈছে যে প্ৰতিটো ছাপ্লায়াৰৰ ইউনিফৰ্মত তেওঁলোকৰ বেটছ নম্বৰটো থাকিবই লাগিব। ইয়াত আৰু এটা কথা কোৱা হৈছে যে প্ৰতিটো ভেণ্ডৰ পাৰ্টিয়ে কম্পালচৰিলি বাধ্যতামূলকভাৱে তেওঁলোকৰ যোগান ধৰিব লগা ইউনিফৰ্ম যোগান ধৰিব লগা স্কুলৰ লিষ্ট তেওঁলোকৰ এড্ৰেছ এই গোটেইখিনি উদ্বোধন কৰ্তৃপক্ষলৈ তেওঁলোকে প্ৰেৰণ কৰিব লাগিব। সমগ্ৰ শিক্ষা অসমে ৰেণ্ডমলি কিছুমান স্কুল ভিজিট কৰিব আৰু সেই ভিজিটত যদি কিবা কাৰণত তেওঁলোকে যিটো কোৱালিটি অফ ইউনিফৰ্ম বেয়া পায় বা গাইডলাইন মানে নাপায় তেনেহ'লে তেওঁলোকক কি কৰিব ব্লেকলিষ্ট কৰিব। এইবাৰ সমগ্ৰ শিক্ষা অসমে শিক্ষা সেতু এপত এটা নতুন প্ৰভিজন মুকলি ৰাখিব য'ত প্ৰতিখন বিদ্যালয় কৰ্তৃপক্ষই নিৰ্দিষ্ট ছাপ্লায়াৰ বেটছ নম্বৰ ব্ৰেণ্ড নম্বৰ ইত্যাদি তেওঁলোকে কি কৰিব লাগিব তাত আপলোড কৰিব লাগিব। গতিকে এইখিনিয়ে আছিল মূল মিটিংখনৰ মাইনোটছ। মুঠতে কোৱালিটি অফ ইউনিফৰ্ম আৰু টাইম মেনেজমেণ্টৰ ওপৰত অসমৰ মাননীয় শিক্ষামন্ত্ৰী অনুজ পেগু ডাঙৰীয়াই গুৰুত্ব দিছে। গতিকে আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে প্ৰতিখন বিদ্যালয়ত যি ইউনিফৰ্মৰ এই প্ৰক্ৰিয়াটো আপোনালোকে খুব সুচাৰুৰূপে চলাই নিব পাৰিব আৰু আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক উন্নত মানদণ্ডৰ আপোনালোকে পোচাক পৰিধান কৰাৰ আপোনালোকে সুযোগ প্ৰদান কৰিব পাৰিব। গতিকে আজিলৈ এৰিছোঁ। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক। ধন্যবাদ।